Hello student, আজি মই লৈ আহিছোঁ ক্লাছ 10 ডিস্ট্ৰিক্ট লেভেল এক্সামিনেশ্যনৰ প্ৰিভিয়াছ ইয়াৰৰ প্ৰি টেষ্টৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতখন ইয়াত থকা MCQ খিনি আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। 45টা MCQ এই ভিডিঅ'ত সলভ কৰিম। নিশ্চিতভাৱে এই ভিডিঅ'ৰ পৰা যথেষ্টখিনি উপকৃত হ'ব পাৰিবা। সন্মুখৰ পৰীক্ষাবিলাকৰ বাবে বহুতখিনি আইডিয়াও হ'ব। যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো সাবস্ক্রাইব কৰি লোৱা আৰু প্ৰেছ কৰি লোৱা। তো প্ৰথমতে আছে শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। ইয়াত দুটা ষ্টেটমেণ্ট দিছে। বংগ বিভাজন কাৰ্যকৰী হৈছিল 1905 চনৰ 5 অক্টোবৰ। এইটো ভুল বুলি আমি সকলোৱে জানো, কাৰণ কাৰ্যকৰী হৈছিল 16 অক্টোবৰ। ইয়াত দিয়া আছে 5 অক্টোবৰ। নেক্সট, বংগ বিভাজনৰ জৰিয়তে হিন্দু মুছলমানৰ মাজত একতা ভংগ কৰিব বিচাৰিছিল। এইটো শুদ্ধ, অৰ্থাৎ এটো অশুদ্ধ, বিটো শুদ্ধ। এনেকুৱা হ'লে একৰ ডিটো কাৰেক্ট, অৰ্থাৎ এ অশুদ্ধ, বি শুদ্ধ। নেক্সট, তলত দিয়াবোৰ উপযুক্ত পছন্দৰ সৈতে মিলাব দিছে। অৱনীন্দ্ৰনাথ ঠাকুৰে বংগীয় কলা সংসদ গঠন কৰিছিল। সতীশ চন্দ্ৰ মুখোপাধ্যায়ে দ্বিধন সম্পাদনা কৰিছিল। আব্দুল হালিম গজনবীয়ে ইউনাইটেড বেংগল ষ্টোৰ আৰু নীলৰতন চৰকাৰে বংগলক্ষী কটন মিল। গতিকে শুদ্ধ ক্ৰমটো হ'বগৈ টুৰ চি টু কাৰেক্ট। নেক্সট, ক্ৰম অনুযায়ী সজাব দিছে। ক্ৰম অনুযায়ী সজালে ফাৰ্ষ্টত হৈছিল খিলাফত আন্দোলন, তাৰপিছত চৌৰি চৌৰাৰ ঘটনা 1922 চনত, তাৰপিছত চাইমন কমিশ্যন আহিছিল 1928 চনত, তাৰপিছত লাহোৰ কংগ্ৰেছ অধিৱেশন হৈছিল 1929। অৰ্থাৎ ক্ৰমটো সজাব গ'লে 3ৰ বিটো কাৰেক্ট, 3ৰ বি। তাৰপিছত কৈছে অসহযোগ আন্দোলনৰ কাৰণ। অসহযোগ আন্দোলনৰ কাৰণ হৈছে, ইয়াত দিছে চোৱা, ব্ৰিটিছ চৰকাৰৰ ভাৰতৰ অৰ্থনৈতিক শোষণ, জাপানৰ ভাৰত আক্ৰমণ, ব্ৰিটিছ চৰকাৰৰ চাইমন কমিশ্যন গঠন আৰু ৰাওলাট আইন। গতিকে শুদ্ধ উত্তৰটো হ'ব 4ৰ এ, 1 আৰু 4। 4ৰ এ, 1 আৰু 4, অৰ্থাৎ অসহযোগ আন্দোলনৰ কাৰণ হৈছে ব্ৰিটিছ চৰকাৰে ভাৰতৰ অৰ্থনৈতিক শোষণ আৰু ৰাওলাট আইন। নেক্সট, কুৱেশ্যন নম্বৰ 5, গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে কোন দুগৰাকী ব্যক্তিৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল? থৰু আৰু টলষ্টয়ৰ। অপশ্যন চি, 5ৰ চি, থৰু আৰু টলষ্টয়। অসমত ব্ৰিটিছ বিৰোধী জাগৰণৰ কাৰণ হৈছে দাস প্ৰথাৰ বিলুপ্তি। দাস প্ৰথাৰ বিলুপ্তিৰ ঘটাৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে জাগ্ৰত হৈছিল। তাৰপিছত অসমত গঠিত হোৱা ৰায়ত সভাসমূহ কিমান চনলৈ সক্ৰিয় হৈ আছিল? 1939, 1939 চনলৈ। তাৰপিছত অসমত 1857-58 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ হৈছে ওপৰৰ আটাইকেইটা। মানে বিদ্ৰোহীৰ সংখ্যা তাকৰি আছিল, বিদ্ৰোহী সময়ৰ মূল্য বুজি পোৱা নাছিল, গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল, অস্ত্ৰ শস্ত্ৰৰ অভাৱ আছিল। তো ইয়াৰ দ্বাৰা আমি বুজোঁ যে এইটো হ'ব 8 নম্বৰৰ চি, অৰ্থাৎ 1, 2, 3, 4 চাৰিওটা শুদ্ধ। নেক্সট, পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল 1894 চনৰ জানুৱাৰী মাহত, 1894 জানুৱাৰী। তাৰপিছত হেমচন্দ্ৰ বৰুৱাৰ অত্যুৎকৃষ্ট কৃতিখন কি আছিল? হেমচন্দ্ৰ বৰুৱাৰ সম্পাদনা কৰিছিল হেমকো। অপশ্যন চি, 10ৰ চি। তাৰপিছত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল চন্দ্ৰনাথ শৰ্মা, কৃষ্ণকান্ত সন্দিকৈ, পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত তলৰ কোনটো অসমৰ তৃতীয় বৃহত্তম জনজাতি? অসমৰ তৃতীয় বৃহত্তম জনজাতি হৈছে কাৰ্বি। কংসৰ লগত খংস মিলাব লাগে। কথাগীতা ভট্টদেৱ, নামঘোষা মাধৱদেৱ, ৰাজত ৰংগিনী কলখন আৰু ভাৰত সম্বেদ হৈছে জৱাহৰলাল নেহৰু। অৰ্থাৎ 13 নম্বৰৰ এটো কাৰেক্ট, এটো, B4, C1 আৰু D3। নেক্সট, ইউনেস্কোৰ দ্বাৰা ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ 3টা স্থাপত্য হৈছে সাঁচীৰ স্তূপ, অজন্তাৰ গুহা আৰু তাজমহল। অৰ্থাৎ 1, 2 আৰু 3। 1, 2, 3 ক'ত আছে? অপশ্যন বিত আছে, এইটোৱেই শুদ্ধ। নেক্সট, কুৱেশ্যন নম্বৰ 15, কলীয় দমনৰ ৰচয়িতা কোন? কলীয় দমনৰ ৰচনা কৰিছিল শংকৰদেৱে। তাৰপিছত খনন কাৰ্য তলৰ কোনটো বৃত্তিৰ অন্তৰ্গত? খনন কাৰ্য হৈছে
প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত হৈছে খনন কাৰ্য মানে খনিজ পদাৰ্থ আহৰণ IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ইউনেস্কোৰ অন্তৰ্গত তলৰ কোনবিধ সম্পদ প্ৰাকৃতিক সম্পদ যিয়ে জীৱীয় আৰু নৱীকৰণযোগ্য উদ্ভিদ জলমণ্ডলৰ অৱস্থা পৰিৱৰ্তন নিৰ্ভৰ কৰে ওপৰৰ আটাইকেইটাৰ ওপৰত স্থলমণ্ডলৰ ওপৰত বায়ুমণ্ডলৰ ওপৰত জীৱমণ্ডলৰ ওপৰত ওপৰৰ আটাইকেইটাৰ ওপৰত তাৰপিছত বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম হৈছে নাইট্ৰজেন সাহাৰা মৰুভূমি কালাহাৰী আৰু নামিবিয়া মৰুভূমি পৃথিৱীৰ উল্লেখযোগ্য মৰুভূমি অৱস্থিত হৈছে আফ্ৰিকা মহাদেশ তাৰপিছত চিচিলিজ দ্বীপ কোন মহাসাগৰত অৱস্থিত ভাৰত মহাসাগৰত অৱস্থিত প্ৰশান্ত মহাসাগৰৰ গভীৰতম খাত মেৰিয়ানা খাতৰ গভীৰতা কিমান গভীৰতা হৈছে 11,022 মিটাৰ মেৰিয়ানা খাতৰ গভীৰতা হৈছে 11,022 মিটাৰ তাৰপিছত দৰং জিলাৰ লোকনৃত্য হৈছে ওজাপালি দৰং জিলাৰ লোকনৃত্যৰ নাম হৈছে ওজাপালি নেক্সট অসমৰ 85% জনবসতি বাস কৰা অঞ্চলটো হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল 25 C 26 টো চোৱা ইয়াত মিলাব লাগে সফটৱেৰ প্ৰযুক্তি পাৰ্ক বৰজাৰ মৰাপাট উদ্যোগ পাৰ্ক ধিং তাৰ মানে 26 না 26 এ তাৰপিছত চাহ উদ্যোগ পাৰ্ক হৈছে ছয়গাঁও প্লাষ্টিক উদ্যোগ পাৰ্ক গোলাপপুখুৰী তাৰ মানে 26 এ টু কাৰেক্ট তাৰপিছত অসমৰ প্ৰথম শ্ৰেণীৰ নগৰখন হৈছে নগাঁও হৈছে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰ অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ দুখন হৈছে ভূটান আৰু বাংলাদেশ হৈছে অসমৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশ তাৰপিছত 28 বি 29 ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা হিচাপে জনা যায় শুদ্ধ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো প্ৰধানকৈ কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতাৰ ওপৰত বৰ্তি আছে এইটো শুদ্ধ অৰ্থাৎ এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা অপশ্যন ডি টু কাৰেক্ট 29 ডি তাৰপিছত চৰকাৰী আয়োগ গঠন কৰাৰ মূল কাৰণ হৈছে কুৱেশ্যন নম্বৰ 30 বি অংগৰাজ্যসমূহক স্বতন্ত্ৰতা প্ৰদানৰ দাবী উল্লেখ কৰি চৰকাৰী আয়োগ গঠন কৰা হৈছিল তাৰপিছত শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 111টা অনুচ্ছেদ আছে এইটো শুদ্ধ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল 5 বছৰ এইটো শুদ্ধ সাধাৰণ সভাৰ সদস্যসকল ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা আছে এইটো কিন্তু নহয় গতিকে 31 এ টু কাৰেক্ট 31 এ 1 আৰু 2 এই দুটাহে শুদ্ধ 3 নম্বৰটো শুদ্ধ নহয় কাৰণ সাধাৰণ সভাৰ সদস্যসকলৰ ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা নাই অস্থায়ী সদস্যবিলাকৰহে ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা আছে নেক্সট ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অপশ্যন সি তাৰপিছত ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য 1 2 3 এই তিনিটা শুদ্ধ কিন্তু 4 নম্বৰটো এইটো নীতিহে গতিকে এইটো নহয় গতিকে 1 2 3 তাৰ মানে 33 এ টু কাৰেক্ট আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সংখ্যা হৈছে 15 জন আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ দক্ষিণ পূব এছিয়া জাতিসমূহৰ সংস্থাৰ মুখ্য কাৰ্যালয় হৈছে জাৰকাটা তাৰপিছত বেংক শব্দটো ইটালীত তলত দিয়া কোনটো শব্দৰ পৰা ব্যৱহাৰ হৈছিল ইটালীত বেংকো শব্দৰ পৰা লোৱা হৈছিল মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথমটো স্তৰ কি মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথমটো স্তৰ হৈছে বিনিময় প্ৰথা নেক্সট 38 চেক মুদ্ৰা দেশ মুদ্ৰা হৈছে অবিহিত মুদ্ৰা চেক মুদ্ৰাৰ আন এটি নাম হৈছে নিকট মুদ্ৰা সেইকাৰণে অপশ্যন এ টু কাৰেক্ট
এ আৰু চি শুদ্ধ 39 দেশ মুদ্ৰা চৰকাৰৰ আদেশ অনুযায়ী বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় আদেশী মুদ্ৰা তাৰপিছত দেশ হৈছে মুদ্ৰাৰ এটা বৈশিষ্ট্য মুদ্ৰাৰ বৈশিষ্ট্য নহয় মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে পূৰ্ণ সাদৃশ্যতা আছে তাৰুল্য গুণ আছে সহজে নষ্ট হোৱা গুণ এইটো মুদ্ৰাৰ বৈশিষ্ট্য নহয় 41 নীতি আয়োগৰ প্ৰথম বৈঠক বহিছিল 2015 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে নীতি আয়োগৰ প্ৰথম বৈঠক বহিছিল 2015 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে যে আৰ্থিক ব্যৱস্থাত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সহ অৱস্থান হয় সেই ব্যৱস্থাটো হৈছে মিশ্ৰিত আৰ্থিক ব্যৱস্থা ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয় 1.5 চনৰ পৰা 1951 চনৰ পৰা তাৰপিছত এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত দেশখনত উৎপাদিত হোৱা সেৱা সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হৈছে জাতীয় আয় ভাৰতবৰ্ষৰ পৰিকল্পনাৰ প্ৰথম সময়ছোৱাত অৰ্থনৈতিক উন্নয়নৰ হাৰ আশানুৰূপ নোহোৱাৰ কাৰণ হৈছিল চীন দেশৰ সৈতে হোৱা যুদ্ধ পাকিস্তানৰ সৈতে হোৱা যুদ্ধ অনাবৃষ্টি আৰু ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তন এই চাৰিওটাই শুদ্ধ অৰ্থাৎ অপশ্যন 1, 2, 3 and 4 নেক্সট ছেকশ্যন বিত আছে আমি আলোচনা কৰিম ছেকশ্যন বিত 3 নম্বৰীয়া 4 নম্বৰীয়া কুৱেশ্যনবিলাক আছে এবাৰ তোমালোকে চাই যোৱা ইয়াত আছে অসমৰ ধৰ্মীয় বিবিধতা সংহতিৰ বিষয়ে তাৰপিছত 3 নম্বৰীয়া কুৱেশ্যন আছে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত নিশ্চয় তোমালোকৰ মন্তব্য আগবঢ়াবা ইয়াত আকৌ 4 নম্বৰীয়া কুৱেশ্যন 3টা আছে ভাৰতীয় জাতীয় সেনা বাহিনী ফুলগুৰি ধাবাৰ গুৰুত্ব সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা তাৰপিছত আৰু 4 নম্বৰীয়া কুৱেশ্যন আছে ইয়াত চোৱা এটা অসমৰ মানচিত্ৰ আঁকিব দিছে অপশ্যন দিছে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ আৰু ইয়াত 5 নম্বৰীয়া কুৱেশ্যন আছে ইয়াত এখন প্ৰথম শ্ৰেণীৰ নগৰ লিখিব লাগে 5 নম্বৰীয়া কুৱেশ্যন এইখিনি আছিল ভিডিঅ'টো ধন্যবাদ